অসমতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ল দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ মন্ত্ৰীসকলেও জিলাৰ সদৰসমূহত উত্তোলন কৰে ত্ৰিৰংগা পতাকা। কামৰূপ জিলাৰ চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মাননীয় প্ৰধানমন্ত্ৰীয়ে সকলোৰে হৃদয়ত দেশপ্ৰেম জাগ্ৰত কৰি ৰাখিবৰ বাবে হৰ হৰ ত্ৰিৰংগা কাৰ্যসূচী সূচনা কৰিছিল। বিগত বৰ্ষৰ দৰে এইবাৰো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপোনালোকে স্বদেশ প্ৰেমৰ উজ্জ্বল নিদৰ্শন। বিশ্বনাথৰ কাছাৰী ময়দানত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ভাৰতবৰ্ষতে ইণ্ডিজিনাছভাৱে আজি আমি তাক নিৰ্মাণ কৰিছোঁ আৰু এই দূৰণিৰ ৰিম'ট কণ্ট্ৰল ৱাৰফেয়াৰ এটাত আমি সফলতাৰে আমাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। এয়া বঙাইগাঁৱৰ গান্ধী ময়দান খেলপথাৰৰ দৃশ্য। পতাকা উত্তোলন কৰে মন্ত্ৰী নন্দিতা গাৰ্লুচাই। অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউতো উদযাপন কৰা হয় স্বাধীনতা দিৱস। সোণাৰীৰ ৰাজহুৱা খেলপথাৰত পতাকা উত্তোলন কৰে মন্ত্ৰী যোগেন মোহনে। ডিব্ৰুগড়ত পতাকা উত্তোলন কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে। গোৱালপাৰাত ৭৯ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে। যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত পতাকা উত্তোলন কৰে মন্ত্ৰী অতুল বৰাই। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী খেলপথাৰৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই। নলবাৰীত পতাকা উত্তোলন কৰি স্বাধীনতাৰ কবিতাৰে নিজৰ ভাষণ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। भारत जमीन का टुकड़ा नहीं, भारत जमीन का टुकड़ा नहीं, जीता जागता राष्ट्र पुरुष है। हिमालय उसका मस्तक है, गौरी शंकर शिखा है, काश्मीर किरीट है। लोकर जरियते गोटे অসমবাসী ভাৰতবাসী তথা বিশ্ববাসীক ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেদৰে আন জিলাসমূহতো দেশৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মন্ত্ৰীসকলে। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।